তেলিৰ মূৰত তেল দিয়াটো যেন চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষৰ এটা স্বভাৱ। মই এনেদৰে কিয় কৈছোঁ আপোনালোকে নিশ্চয় বুজি পাব। আচলতে জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ খবৰ পোৱাৰ লগে লগেই গুৱাহাটী মহানগৰখনত জাকত জিলিকা কৰি তুলিছিল অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই। কিন্তু আচলতে গ্ৰামাঞ্চলৰ লোকসকলে কিদৰে বসবাস কৰিছে, কেনেদৰে জীৱন যাপন কৰিছে, সেয়া কিন্তু এটা চৰ্চাৰ বিষয়। মানে মই ক'ব বিচাৰিছোঁ, দক্ষিণ কামৰূপৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত ২ নং উত্তৰ ৰাংগাপানীৰ গাঁৱৰ এটি পথে দৈনিক জৰাজীৰ্ণ অৱস্থাত ৰাইজে নৰক যাতনা ভুগিবলগীয়া হৈছে। মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাম প্ৰকৃত অৰ্থত যে গাঁৱলীয়া মানুহসকলে কিদৰে জীৱন যাপন কৰিছে, এয়াই যেন তাৰ এটা বাস্তৱ ছবি। মানে চৰাঞ্চলৰ লোকসকলে আচলতে সুখ শান্তিৰে বসবাস কৰিব পাৰিছে নে নাই, এয়া হ'ল তাৰ বাস্তৱ উদাহৰণ। মানে এইখন হৈছে বিকশিত অসমৰ উন্নয়নৰ নগ্ন ছবি। যি দৃশ্য দেখিলে আপুনিও কিছু অনুধাৱন কৰিব পাৰিব যে প্ৰকৃত অৰ্থত গ্ৰামাঞ্চলৰ লোকসকলে কিদৰে বসবাস কৰিছে বা আচলতে এই অঞ্চলসমূহত কেনেধৰণৰ উন্নয়ন সাধিছে চৰকাৰ বা জনপ্ৰতিনিধিয়ে। মোৰ সতীৰ্থক পুনৰবাৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই যিখন পথ আপোনালোকে প্ৰত্যক্ষ কৰিছে, এই পথছোৱা আচলতে সুদীৰ্ঘ ১৫ বছৰৰ আগত নিৰ্মাণ কৰা হৈছিলে। কিন্তু বাৰম্বাৰ জনপ্ৰতিনিধি বা চৰকাৰক বা বিধায়িকা যিগৰাকী আছিলে, বিধায়িকা নন্দিতা দাস আছিলে আগত, বিধায়িকাক অৱগত কৰা স্বত্তেও কিন্তু ১৫ বছৰৰ মূৰত কোনো ধৰণৰ মেৰামতি কৰা হোৱা নাই। আৰু এই দৃশ্যবোৰ দেখিলেই আপোনালোকে কিছু অনুধাৱন কৰিব পাৰিব যে প্ৰকৃত অৰ্থত গ্ৰামাঞ্চলৰ লোকসকলে কিদৰে বসবাস কৰিছে। কি ক'ব দাদা, ৰাস্তাৰ এনেকুৱা দুৰৱস্থা? কি ক'ম, মানে ক'বলৈ ভাষা নাই। আমি চমৰীয়া সমষ্টিৰ, এইটো চমৰীয়া সমষ্টি হয়। আৰু এইটো যিটো ৰাস্তা, এইটো নগৰপাৰাৰ পৰা সন্তুলি হৈ যিটো গুৱাহাটী যোৱা মূল যিটো ৰাস্তা, এই ৰাস্তাটো যিহেতু যদিও প্ৰায় 10 বছৰমান আগত হৈছিল, কিন্তু হোৱাৰ কিছুদিন পিছৰ পৰাই এই ৰাস্তাটোৰ অৱস্থা একেবাৰে বেয়া। আমাৰ এই অঞ্চলৰ এই মূল ৰাস্তা এটাই, এই অঞ্চলৰ মানুহখিনিয়ে হস্পিটেল বা স্কুল কলেজত যাওঁতে ছাত্ৰ ছাত্ৰীসকলৰ বহুত অসুবিধা হয়, যাবই নোৱাৰে, ঘৰৰ পৰা ওলাবই নোৱাৰে, বহুত অসুবিধা হৈছে। সেয়ে আমি যিহেতু আমাৰ আগতে এইটো বক সমষ্টি আছিল, বক সমষ্টিৰ আমাৰ বিধায়িকা নন্দিতা বাইদেউ আছিল, তেওঁ আমাৰ পৰা ভোট লৈছে, লৈ কিনে তেওঁ মানে ভোট লৈছে কিন্তু আমাৰ কাম কৰা নাই। আমাৰ মানুহখিনিৰ পৰা ভোট লৈছে কিন্তু কাম কৰা নাই। কিন্তু এইবুলি চমৰীয়া সমষ্টি হৈছে, নতুন MLA আহিছে ৰকিবউদ্দিন আহমেদ ডাঙৰীয়া, তেখেতক আমি অনুৰোধ জনাইছোঁ এই ৰাস্তাটো যাতে সোনকালে কৰি দিয়ে। এই অঞ্চলৰ টোপামাৰী, সন্তুলি, নগৰবেৰা, গৰৈমাৰী এই মানুহখিনি যাতে যাতায়াতৰ কাৰণে সুবিধা কৰি দিয়ে, এইখিনি অনুৰোধ জনাইছোঁ।